যদি আপোনালোকক ফ্ৰীতে ই ৰিক্সা লাগে বা মোফেড লাগে সম্পূৰ্ণৰূপে এই ভিডিঅ'টো চাওক। মই লাষ্টলৈ জনাই আছোঁ আৰু কেনেকৈ এপ্লাই কৰিব লাগে আমাৰ মোবাইলৰ দ্বাৰা এইটো চাই লওক। এতিয়া আপুনি আহক এইটো ক্ৰম ব্ৰাউজাৰলৈ। ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰক www.linguisticminority.com। তেতিয়া এইটো পেজলৈ আহিব। এইটো পেজ পোৱাৰ লগে লগে ওপৰত স্ক্ৰল ডাউন কৰিব। ইয়াত আইটেম ইনফৰমেশ্যন বুলি আহিব। তাত তুমি কি ল'ব, মোফেড ল'ব না ই ৰিক্সা ল'ব। তাত দুটা অপশ্যন আছে। এইটো দুটা অপশ্যনত যিকোনো একটাটো দিব লাগে। তাৰ বাবে আমি কি কৰিব লাগে, এই দুটা অপশ্যন দেখি পাইছে নহয়, এই দুটাৰ মাজত যিকোনো একবাৰ ক্লিক কৰি দিব লাগে। এতিয়া মই ই ৰিক্সাটো ল'ম, যিহেতু ই ৰিক্সাৰ বাবে মই এইটো ই ৰিক্সাত ক্লিক কৰিছোঁ। তাৰ আগতে আমি স্ক্ৰল ডাউন কৰি কিনে এইটো 3 লাইন দেখিছে না, তাত আমি ক্লিক কৰি ল'ম। তাৰপিছত স্ক্ৰল ডাউন হ'ব। এইটো দুটাৰ মাজত এতিয়া মই ক্লিক কৰিম ই ৰিক্সাত। হৈ গৈছে। এতিয়া নাম্বাৰ 2 পাৰ্চনেল ইনফৰমেশ্যন। এতিয়া তোমাৰ এপ্লিকেণ্ট কেণ্ডিডেট নেম, যোনে যাৰ নামত এপ্লাই কৰিব তাৰ নামটো ভালকৈ আধাৰ কাৰ্ডত যেনেকুৱা আছে তেনেকুৱা লিখিব, নামটো দিব আৰু টাইটেল কোড দিব। তাৰপিছত আৰু আমি আহিম তললৈ, ফাদাৰ নেম বা গাৰ্জেন নেম। ইয়াত তোমাৰ দেউতাৰ নাম বা গাৰ্জেন নামটো দিব। ইয়াত যিকোনো আগৰ তোমাৰ নামটো যেনেকুৱা লিখিছে ঠিক তেনেদৰে নাম আৰু টাইটেলটো দিব। তাৰপিছত ইয়াত আহিব 10 ডিজিট মোবাইল নম্বৰ, তোমাৰ মোবাইল নম্বৰ যোনটো চলি থকা মোবাইল নম্বৰ সেইটো দিব। আৰু তুমি পুৰুষ বা মহিলা এইটো ছিলেক্ট ছেক্সত কৰি কিনে, মহিলা হ'লে ফিমেল দিয়ক, যদি পুৰুষ হয় তেতিয়া মেলটো দিব। তাৰপিছত ইয়াত তোমাৰ টাউন ভিলেজটো দিয়ক, গাঁৱটো মোৰ যিহেতু লিখিছোঁ। তাৰপিছত এইটো হ'ল পোষ্ট অফিচ, পোষ্ট অফিচত তোমাৰ পোষ্ট অফিচৰ নামটো ইয়াত দি দিব। তাৰপিছত পুলিচ ষ্টেচনটো কি পৰে এইটো দি দিব। মই এতিয়া লিখি দিছোঁ। ভিডিঅ'টো অকণমান স্পীড হৈছে, ভালকৈ চাই ল'ব। তাৰপিছত ছেলেক্ট ষ্টেট আছে, ইয়াত ক্লিক কৰি দিব। ষ্টেটত তোমাৰ কি পৰে, আমাৰতো অসমে পৰে না, তাকেতো ইয়াত একটাই আছে। তাৰপিছত ছেলেক্ট ডিষ্ট্ৰিক্টটো কিন্তু বেলেগ বেলেগ হ'ব, আমাৰতো বেলেগ, তোমাৰ বেলেগ। বাক্সা, বিহালী, বৰপেটা, বিশ্বনাথ, মই বিশ্বনাথৰ পৰা বিশ্বনাথ দি দিছোঁ। ইয়াৰ পিছত পিন নম্বৰটো দিয়ক। পিন নম্বৰ দিয়াৰ পিছত ডেট অফ বাৰ্থ আহিব। ডেট অফ বাৰ্থটো কিন্তু এইটো 18 বছৰ তলতো নহ'ব দেই, এইটো ওপৰৰ হ'ব লাগে, 25-26 বছৰ, 28 বছৰ। তাৰপিছতহে এপ্লাই কৰিব পাৰিব। তাৰপিছত সেইটো এই 2025 জন দেখিছে, ওপৰত যে দেখিছে 2025, এইটো লেফ্ট ছাইডত তাক ক্লিক কৰিবি। যিহেতু ইয়াত আছে তুমি কোনটো চনত, 1980, ধৰি লওক 1983, মই 1989 দি দিছোঁ বাৰু, মোৰ বয়স হিচাপে মই 1989 দিছে 99। তাৰপিছত ইয়াত অট'মেটিক আহি যাব। তাৰপিছত ইয়াত আধাৰ নম্বৰটো দিয়ক। আধাৰ নম্বৰটো দিয়াৰ পিছত আৰু তুমি ক্লাছ কিমান পঢ়িছে, যদি HSLC পাছ, গ্ৰেজুৱেশ্যন, তেতিয়া এই তলত যে দেখা আছে ইয়াত কিন্তু একো নালাগে। মই যিহেতু HSLCটো দি দিম পাছ, মই HSLC দি দিম। ক্লিক কৰাৰ লগে লগে ইয়াত একো নালাগে। তাৰপিছত ইয়াত আহিছে তুমি ইয়াত ৰিলিজনটো দিব। অনলি হিন্দু মানুহটো পাব দেই, অনলি হিন্দুইজম মানুহটো পাব, আৰু বেলেগ বাহিৰে কোনো নাপাব। তাৰপিছত ইয়াত আছে ছেলেক্ট কাষ্ট, হিন্দী, বাঙালী, বিহাৰী, আদাৰ্ছ, এইটো মাইনৰিটি যোনটো পৰে তেখেতে পাব, বেলেগটো নাপাব, ডাইৰেক্ট মই আগতে কৈছোঁ। তাৰপিছত এইটো যিকোনো এটা ছিলেক্ট কৰক। তাৰপিছত আপোনাৰ য'ত ইয়াত ৰেকৰ্ড নিচিনা আগত যোনটো দিছিলে এইটোৱে আহিব, এইটো বয়সটো। তাৰপিছত ইয়াত ফেমিলি ইনকামটো হৈছে 3 লাখত যদি ওপৰ হয় এইটো তেতিয়া নাপাব। ইয়াত মই এতিয়া দিছোঁ 2 লাখ টকা। তাৰপিছত যদি এনুৱেল ইনকামটো 3 লাখত ওপৰ হয় বা 3 লাখত ওপৰ হ'লে এইটো নাপাব, যিহেতু মই 2 লাখ দি দিছোঁ। আৰু যদি ঘৰৰ গাড়ী, ট্ৰেক্টৰ, কিবা কিবি ডাঙৰ বস্তু আছিলে তেতিয়া নাপাব দেই। আৰু তাৰপিছত ইয়াত হৈছে আধাৰ PDF, আধাৰটো মাষ্ট বি লাগিব। আধাৰটো আৰু এইটো যদি নাজানে মোক কমেণ্ট বক্সত কৰিবি, কেনেকুৱা ফাইলটো আপলোড কৰিব লাগে মই এইটো জনাই দিম। এইটো ফাইলটো চুজ কৰক, ইয়াত ক্লিক কৰক, তেতিয়া লগে লগে কেমেৰা বা অপশ্যন গেলাৰী অপশ্যন আহিব, তাত ক্লিক কৰি কিনে তোমাৰ ফটোটো, আৰু এইটো 500 KB হ'ব লাগে, 1 MBটো নহ'ব। আৰু ইয়াত ভোটাৰ নহ'লে পান কাৰ্ড দি দিব, যিকোনো এটা। আৰু মাষ্ট বি ড্ৰাইভিং লাইচেঞ্চটো লাগিব। তাৰপিছত ছাবমিট কৰি দিব, তেতিয়া তোমাৰ এপ্লিকেশ্যনটো ছাবমিট হ'ব। তাৰপিছত ছাকচেছফুল হ'ল, এটা ৰেফাৰেঞ্চ থাকিব, এইটো স্ক্ৰীনশ্বট কৰি ৰাখিব দেই, মই আগতে কৈ দিছোঁ।
এতিয়া মই ডাইৰেক্ট কৈ দিছোঁ আগতে, এইটো অনলি ফৰ মাইনৰিটি ফাণ্ড, এইটো ST ৰ কাৰণে নহয়, আৰু এইটো যোনে খ্ৰীষ্টানসকল হয় তাৰ কাৰণে নহয়, অনলি হিন্দু মানুহটো এপ্লাই কৰিব পাৰিব। আৰু এইটো কিবা কুৱেশ্যন থাকিলে মোক জনাব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব।